ছাত্ৰই আমাৰ আমি শিক্ষা ব্যৱস্থাটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিছোঁ। শিক্ষা ব্যৱস্থাটো যদি আমাৰ সমাজখনত বা আমাৰ গাঁওখনত যদি আমি শিক্ষা ব্যৱস্থাটো যদি ভাল নকৰোঁ, তেতিয়া আমি নিজৰ জনগোষ্ঠীটোক চিনাকি দিবলৈ আৰু বহুত দূৰ লাগিব, বহুত দিন লাগিব। গতিকে আমি শিক্ষা ব্যৱস্থাটো ভাল কৰিবলৈ গৈ আমি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজি দেউৰী জনগোষ্ঠীৰ পৰা যদি আমাৰ ছাত্ৰ ছাত্ৰী যদি UPSC ক্ৰেক কৰে বা APSC ক্ৰেক কৰে, আমাৰ ডক্টৰ ইঞ্জিনিয়াৰ আছে, বহুত আছে, ডক্টৰো আছে, বিভিন্ন বিভাগত বহুত আমাৰ আছে। কিন্তু সেই পাৰ্টিকুলাৰ যিকেইটা আপুনি UPSC APSC যিটো অসম লোকসেৱা আয়োগ, যিটো আমাৰ ভাৰতীয় যিটো প্ৰশাসনিক বিষয়ত যদি আমাৰ জনগোষ্ঠীৰ পৰা যদি আমি যদি আমাৰ ল'ৰা ছোৱালী উলিয়াই লৈ যাব পাৰোঁ, তাতকৈ আৰু গৌৰৱৰ কথা নাই। আপুনি যিমানেই তেনেকুৱাই ডেভেলপ নকৰক, আপোনাৰ যিমানেই টকা সম্পত্তি নাথাকক, কিন্তু যদি আমি তেনেকুৱা ধৰণৰ প্ৰডাকশ্যন কৰিব নোৱাৰোঁ, আমি এটা শূন্যলৈ পৰিণত হৈছোঁ। গতিকে এইটো আমি চেলেঞ্জ হিচাপে ল'ব লাগিব। আমি প্ৰত্যেকজন ছাত্ৰই চেলেঞ্জ হিচাপে ল'ব লাগিব, জনগোষ্ঠীটোক আমি আগবঢ়াই লৈ যাব লাগিব।